এইটো খাদ্য শৃংখলৰ এইটো এটা দিছোঁ। এইফালে এইটো হৈছে শালুক সংশ্লেষণ আজি ৰখীয়া হৈ আছে আমাৰ ৰাষ্ট্ৰীয় প্ৰতীক ফুল ফল কেনেকৈ তৈয়াৰ কৰে, ক'ৰ পৰা আহে কাপোৰ, এইখিনি 4 ভাগ কৰি দিম, বেকগ্ৰাউণ্ড মাৰি দিম। কাতি বিহু, মাঘ বিহু, বহাগ বিহু আঁকি দিছোঁ আৰু হেল্ল' সকলোকে স্বাগতম জনাইছোঁ মোৰ এটা নতুন ভিডিঅ'লৈ। আৰু বহুদিনৰ মূৰত আকৌ এটা ভিডিঅ' আজি আৰম্ভ কৰিছোঁ। এতিয়া ওলাই আহিছোঁ ঘৰৰ পৰা, ৰখি আছোঁ ইয়াতে সোণাৰীতে ৰখি আছোঁ টাউনত। বাকী ছোৱালী আহি আছে চাফাইৰ পৰা, তাইক নিব লাগিব, গাড়ীতে আহি আছে, তাইক লৈ পিনি যাম। আৰু আজিৰ দিনটোত মই কি কি কৰোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। ইয়াৰ পৰা আৰম্ভ কৰি লৈছোঁ, পিছত ভিডিঅ' কৰিব পাৰোঁ নে ন ঠিক নাই কামৰ মাজত। আৰু এতিয়া গৈ আছোঁ আমি পহুচুঙি, নামনি পহুচুঙি, তাত গৈ আছোঁ। তেনে ভিডিঅ'টো আগলৈ চাই থাকক আৰু দেখাবলৈ চেষ্টা কৰি যাম। ভজু দলং, শৰাইঘাট দলং, এইফালে দলং বনাই আছে। কিমান দিন লাগিব দলং এখন গাড়ী সিফালৰ পৰা আহিবলৈ হ'লে ৰখি দিব লাগে। ইফালে পানী বাঢ়িলে এইফালে নৈত পানী পাইপ ফুটিছে নেকি। পাই গ'লোহি নামনি পহুচুঙি স্কুল। আহিল কথাই আছে। এয়া দৰ্শক আহিছে চাবলৈ, ওচৰ দদৌ আহিছে। এয়া বাইদেউ বেঞ্চ ভৰাইছে, আজি ৰখীয়া হৈ আছে আমাৰ। ছাৰ গ'ল সোণাৰী মিটিঙলৈ। ৰাষ্ট্ৰীয় প্ৰতীক ফুল ফল, এইফালে বাদ্যযন্ত্ৰ, এইফালে এইটো হৈছে জলাশয়, এইফালে শালুক, এইফালে হৈছে এইটো খাদ্য শৃংখলৰ এইটো এটা দিছোঁ। এইফালে এইটো হৈছে শালুক সংশ্লেষণ, এইফালে হৈছে ৰেচম উদ্যোগ, কাপোৰ কেনেকৈ তৈয়াৰ কৰে, ক'ৰ পৰা আহে কাপোৰ, এইখিনি 4 ভাগ কৰি দিম, বেকগ্ৰাউণ্ড মাৰি দিম, বৰ্ডাৰ। আৰু এইফালে এয়া আমাৰ জাতীয় উৎসৱ বিহু 3টা ভাগত ভাগ কৰি দিছোঁ। কাতি বিহু, মাঘ বিহু, বহাগ বিহু আঁকি দিছোঁ। আৰু বহুতখিনি কাম আছে আঁকিবলগীয়া, ঢেৰ আছে বাৰু কৰিবলগীয়া কাম। এইফালে এইবোৰ বাহিৰত
আঁকিলোঁ আগতে আঁকিলোঁ ইফালে নাচনী এইটো চাইডে আছে ক শ্ৰেণী স্কুলখন দীঘল যে সেইকাৰণে দিন দেৰি লাগিছে ইফালে ক শ্ৰেণী ইফালে এয়া